আপোনালোকে কি ভাবিলে মোৰ কুৰ্গৰ ভিডিঅ' চেজ হ'ল নেকি? নাই হোৱা ৰ'ব, আৰু এটা বাকী আছেই আৰু। ইয়াত মানে এখন এষ্টেটিক টাইপ ধুনীয়া কেফে এখন আছে আৰু বহুত মানুহে মোক ৰিকমেণ্ড কৰিছে এইখন কেফেত যাবৰ কাৰণে। সেইকাৰণে ময়ো ভাবিলো চাওঁচোন কি আছেনো এইখনত। সোমাই সেই উটিৰ কোজি আৰু ক্লাছিক ভাইবছটো লগতেই পাইছো দেই। এনেকুৱা কেফেবোৰত আহিলে মই অলপমান নৰ্মেল খানা খোৱাতকৈ অলপমান বেলেগ টাইপৰ খানা খাবলৈ চেষ্টা কৰোঁ। সেইকাৰণে মেনুখন লাহেকৈ টানি পেলাই এই ৱাটাৰ চেষ্টনাট হানি চিলি যে সেই প্ৰথম নম্বৰ থকাটো সেইটো ট্ৰাই কৰিলোঁ আৰু লগতে এটা হট চকলেটো অৰ্ডাৰ কৰিলোঁ। কেফেখনৰ ষ্টাফ এজনক মই অৰ্ডাৰ কৰাৰ আগতে সুধিছিলোঁ কি এইটো কি বস্তু হয়নো। তেতিয়া তেওঁলোকে ক'লে উটিৰ বোলে কিবা এটা ফল এটা উগে, সেইটোৰ পৰাই এইটো বনোৱা হৈছে। খাই এই ধুনীয়া ভিউটো এনজয় কৰি পেলাই মই আকৌ ট্ৰাই কৰিলোঁ এই হট চকলেটটো। এণ্ড গাইজ চিৰিয়াছলি মই বহুত হট চকলেট খাইছোঁ মোৰ লাইফত, কিন্তু এনেকুৱা হট চকলেট মই ক'তো খাই পোৱা নাই। ইটছ ডেম গুড। চকলেটটো একদম পুৰা গাঢ়া চকলেট দিছে, একদম ডাৰ্ক চকলেট টাইপ, মজা লাগিছে। তাৰপিছত অৰ্ডাৰ দিলোঁ মই এই লাচাগনাটো। এইটো জানো কি আহি গ'ল, মই আজিলৈকে এইবোৰ খাই পোৱা নাই। টেষ্ট কৰোঁ আৰু চাওঁ কেনেকুৱা হয়। মই আজিকালি ট্ৰাইটো কি নামেই শুনি পোৱা নাই এই ডিছটোৰ। ষ্টাৰ্টিঙত যে আপোনালোকক কৈছিলোঁ এনেকুৱা কেফেবোৰত মই নতুন নতুন ডিছবোৰ ট্ৰাই কৰিবলৈ চেষ্টা কৰোঁ, সেইটো কাৰণে মোৰ পেটটো বেয়া নহ'লেই হ'ল আৰু। আপুনি যদি পাস্তা আৰু পিজ্জা একেলগে খাই পাইছে তেতিয়াতো খাব পাৰে। টেষ্টটো ইমানেই বেয়া আছিল নহয় ৰাইচ খাবলৈ, কি মই মানে মোৰ ডিচিশ্যনটোৰ ওপৰত মানে ৰিগ্ৰেট কৰিছোঁ বহুত। তাৰপিছত মই ইয়াত খাই বৈ পেলাই ইয়াৰ পৰা ধুনীয়াকৈ চকলেট কেইটামান লৈ ল'লোঁ, যিহেতু মই আপোনালোকক আগৰবাৰ কৈছিলোঁৱে কি উটিখন চকলেটৰ কাৰণে বিখ্যাত। দেন কেফেখনৰ পৰা ওলাই পেলাই মই নেক্সট দিন কুন্নুৰলৈ ওলাই গ'লোঁ। এইখনো মানে এখন হিল ষ্টেচনে হয়, যোনখন উটিৰ পৰা মাত্ৰ 1 ঘণ্টাৰ দূৰত আছে। আৰু এই ধুনীয়া ধুনীয়া পাহাৰৰ চাহ বাগানবোৰ দেখি পেলাই মোৰ পগলামি আৰম্ভ হৈ গ'ল। বহুত শ্লিপ, ইয়াৰ পৰা পিছলি গ'লে চেছ আৰু চেছ। মোৰ চকুৰ আগতে দুটামান মানুহে শ্লিপ খাইছেই অলৰেডি। মই যেন সেই 3 নম্বৰ মানুহটো নহওঁ, সেইকাৰণে লাহে লাহে গৈ আছোঁ। আৰু তেনেকৈ মই ধুনীয়াকৈ কুন্নুৰখনো এক্সপ্ল'ৰ কৰিলোঁ। সেইকাৰণে আপুনিও যদি নেক্সট টাইম উটিত আহে সেইকাৰণে ইয়ালৈ আহিবলৈ একদমেই নাপাহৰিব। মাত্ৰ 1 ঘণ্টাৰ দূৰতে আছে। পাহাৰৰ মাজত এই ধুনীয়া ধুনীয়া ঘৰবোৰ দেখিলে এনেকৈ লাগে কি তাতেই গৈ পেলাই থাকি যাওঁ নেকি। আৰু দিয়ক পিছে এইটোৱে আছিলে আজি লাষ্ট এণ্ড ফাইনেল ব্লগ অফ উটি এণ্ড কুন্নুৰ। আৰু যোনে যোনে ওচৰ পাজৰে ক'ৰবাত যদি ধুনীয়া ধুনীয়া জেগা আছে মোক ক'বচোন কমেণ্ট বক্সত, মই গৈ পেলাই এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম। দিয়ক পিছে আজিলৈ আহিছোঁ, চ' লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।